জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত সঞ্জীৱ নাৰায়ণে সংবাদমেল পাতি সাংবাদিকৰ সন্মুখত নিজকে নিৰ্দোষী বুলি প্ৰমাণ দি আছে। আমাৰ দেশৰ আইন ব্যৱস্থাটো ইমান থুনুকা বুলি মই ভাবা নাছিলোঁ। এজন অপৰাধী বুলিয়ে কৈছোঁ। তেখেত ছিংগাপুৰত আছিলে। তাৰপিছত তেখেতে কৈ আছে মই অপৰাধী নহয়। ভিডিঅ' ক্লিপ দেখাই আছে জুবিনদাক CPR দি থকা এম্বুলেঞ্চৰ ভিতৰত। তেতিয়াইতো জুবিনদাৰ মৃত্যু হৈছিল। তাৰপিছত হস্পিটেললৈ লৈ গ'ল আৰু কি পষ্টমৰ্টম কৰিলে আৰু জুবিনদাৰ মৃত্যুৰ খবৰ 8-9 ঘণ্টা পিছত দিছে। আৰু তেখেত যে জড়িত নহয় একদম সংবাদমেলৰ ওচৰত চিঞৰি পাখৰি কৈ আছে। কিয় জড়িত বুলি আমি ভাবোঁ? তেখেত আছিলে, কিছুমান তথ্য আছে তেখেতে এতিয়ালৈকে দিয়া নাই। দুটা এটা ভিডিঅ' ক্লিপ ফটো দিলে, সংবাদ মাধ্যমৰ আগত চিঞৰি চিঞৰি ক'লে, তাৰ মানে কি বুজালে? তেখেত নিৰ্দোষী। এনেকৈতো শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আহিও সংবাদমেল পাতি দিব পাৰিব। সংবাদমেল পাতি দি নিজকে নিৰ্দোষী বুলি প্ৰমাণ দি দিব পাৰিব। তেতিয়া কি কৰিব? এনেকৈ নহয়, কিন্তু বহুত ঢেলামি হৈছে যেন লাগিছে। এনেকৈ নহয়।